এয়া আকাশবাণী গুৱাহাটীৰ FM মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু পুৰুষোত্তম দাসলৈ শ্ৰদ্ধাঞ্জলি জনাই আগবঢ়োৱা বিশেষ অনুষ্ঠান সাধক সুন্দৰৰ। আগবঢ়াইছে ইন্দ্ৰজিৎ দাসে। মানুহে মোক শিল্পী বুলি কয়। যদি মই শিল্পী হয়, বিধাতাৰ আশীৰ্বাদত মই শিল্পী হোৱা নাই, ৰাইজৰ আশীষতহে মই শিল্পী হৈছো। সেয়েহে ৰাইজৰ লগত মোৰ জীৱনৰ সম্পৰ্ক ওতঃপ্ৰোতঃভাৱে জড়িত, আৰু মই সেইকাৰণেই ৰাইজৰ দুখত সমদুখী, ব্যাথাত সমব্যাথী। কথাষাৰ কৈছিল বিষ্ণুপ্ৰসাদ ৰাভাই। তেখেত আছিল জনতাৰ শিল্পী। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত বিষ্ণুপ্ৰসাদ ৰাভাই বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত পাৰস্পৰিক সদ্ভাৱেৰে জাতীয় সংহতিক সুদৃঢ় কৰিব বিচাৰিছিল। তেখেত আছিল অসমৰ প্ৰথমগৰাকী সাংস্কৃতিক বিপ্লৱী। কবি, গায়ক, গীতিকাৰ, সুৰকাৰ, অভিনেতা, খেলুৱৈ, ৰাজনীতিবিদ। বিষ্ণুপ্ৰসাদ ৰাভাৰ সপোন আছিল হালোৱা হজুৱা, কৃষক, শ্ৰমিক, বনুৱা মজদুৰ শ্ৰেণীক লৈ এখন নতুন সমাজ গঢ়াৰ, য'ত নাথাকিব মানুহৰ মাজত ধনী দুখীয়া, উচ্চ নীচ, ভেদাভেদ, য'ত সকলোৱে জীয়াই থাকিবলৈ পাৰিব সম অধিকাৰেৰে। আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ স্মৃতি দিৱস। সাধক সুন্দৰৰ এই অনুষ্ঠানটিৰ আৰম্ভণিতে তেখেতলৈ আমি যাচিলো শ্ৰদ্ধাঞ্জলি। শ্ৰোতাসকল, আকাশবাণী গুৱাহাটী কেন্দ্ৰই জন্মলগ্নৰে পৰা আমাৰ থলুৱা গীত মাত, বৰগীত, লোকগীত, আধুনিক সংগীতক এক সুকীয়া আসনত প্ৰতিষ্ঠিত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে। জন্মলগ্নৰে পৰা এই কামত অতি নিষ্ঠা সহকাৰে ব্ৰতী হৈ থকা ব্যক্তিগৰাকী হ'ল পুৰুষোত্তম দাস। অসমৰ সাংস্কৃতিক জগতৰ এগৰাকী পুৰোধা, গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক, প্ৰযোজক পুৰুষোত্তম দাস আমাৰ সকলোৰে পৰম শ্ৰদ্ধাৰ। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰতিষ্ঠাৰ এগৰাকী অন্যতম হোতা আৰু জন্মলগ্নৰ এগৰাকী বিষয়া। আৰম্ভণিতে তেখেত আছিল কলিকতা অনাতাঁৰ কেন্দ্ৰৰ ষ্টাফ আৰ্টিষ্ট। আপোনালোকে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠান শুনি আছে। এই কেন্দ্ৰটি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰা অসমৰ জাতীয় জীৱনৰ প্ৰাতঃস্মৰণীয় এই ব্যক্তিগৰাকীৰ আজি স্মৃতি দিৱস। আজিৰ দিনটোত তেখেতকো আমি সশ্ৰদ্ধ প্ৰণিপাত জনাইছো। আপোনালোকে জানে এয়া লকডাউনৰ সময়। যদিও লকডাউনৰ এই সময়খিনিত বহুতো নিয়ম শিথিল কৰি দিয়া হৈছে, তথাপি আমি কিছু সীমাবদ্ধতাৰ মাজত অনুষ্ঠান প্ৰচাৰ কৰি আছো। আমি হয়তো বহুতো শিল্পীক তেখেতসকলক ষ্টুডিঅ'লৈ মাতি আনি আমি কথা পাতিব পৰা নাই। বহুতো বয়োজ্যেষ্ঠ শিল্পীক তেখেতসকলৰ ওচৰলৈ গৈ আমি তেখেতসকলৰ কথাখিনি বাণীবন্ধন কৰি আনিবও পৰা নাই। কিন্তু আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে আমি টেলিফোন যোগে সংযুক্ত হ'ব বিচাৰিছো আমাৰ সকলোৰে শ্ৰদ্ধাৰ সংগীত শিল্পী সুদক্ষিণা শৰ্মাৰ সৈতে। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু পুৰুষোত্তম দাসক শ্ৰদ্ধাৰে সুঁৱৰি তেখেতে আজি কি কয় সেয়া আমি শুনি ল'ব বিচাৰিছো। আমি ফোন লাইনত সংযুক্ত হৈছো তেখেতসকলৰ সৈতে। এয়া তেখেতৰ পুত্ৰ ঋষিৰাজ শৰ্মা। আমি তেখেতসকলৰ ওচৰলৈ গৈছো। নমস্কাৰ। আকাশবাণী গুৱাহাটী সমূহ শ্ৰোতালৈ আমাৰ সেৱা যাচিলো। আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱক সুঁৱৰি আমি এটি চমু অনুষ্ঠান মায়ালক কথাৰে সুৰেৰে ক'ব। কেনেকৈ লগ পাইছিলে, কি লগ পাইছিলে সেই বিষয়ে অলপ ক'ব। আৰু আমাৰ এই সৰু অনুষ্ঠানৰ দ্বাৰাই আমি আমাৰ শ্ৰদ্ধা নিবেদন কৰিলো কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱ। 1944 চনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱে মোক লৈ গৈছিলে কলিকতালৈ। তাত গৈ মই পুৰুষোত্তম দাসকো পাইছো আৰু কমলৰাম চৌধুৰীদেৱকো পাইছো। মই কমলৰাম চৌধুৰীৰ লগত মোৰ গীতটি গোৱালে মোক নাহৰ ফুলে নুশুৱাই তগৰ ফুলে শুৱাব।
মই একো বুজি পোৱা নাছিলো, এনেই গাই গৈছিলো। পিছে মানুহে সেইটো খুব শলাগিছিল। পিছলৈ আকৌ মই মোৰ স্বামী দিলীপ শৰ্মাৰ লগত মই গাইছিলো, সেইটো মানুহে আজিও শুৱৰে। তেজপুৰত কেনেকৈ লগ পাইছিল? তেজপুৰত ভূপেন্দ্ৰৰ ৰেকৰ্ড কৰিবলৈ নিবলৈ আহিছিলে। আহোঁতে তেতিয়া আমাৰ ঘৰলৈ ওখ পাখৰ এজন মানুহ আহে, লগত পৰিপাটিকৈ কাপোৰ পিন্ধা কাপোৰ। তেখেত মহান শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ। ওখ পাখৰজন হৈছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। আৰু তেনেকেই ওখ ডাঙৰ নাকটো টনা সেয়া হৈছে ততসূলীয়া ফণী শৰ্মা। এই তিনিজন ব্যক্তিকে আজি কোনটো গীত শুনাব? মই নাহৰফুলে নুফুৰাই। তগৰ ফুলে খুৱাব কুকু ফুলে খুৱাব নাহৰ ফুলে তগৰ ফুলে খুৱাব কুকু ফুলে খুৱাব। মণিপুৰী হৈছিলে Nageswarna pacharu Kundalina pachini Kundalina pachadi Laihau lairena pachini Nahor fule kuwa Togor fule kuwa Fule kuwa Nahor fule Nahor fule Nahor fule ইয়াৰ লগতে মই সেইখিনি সময়তে পুস্তকবিলাকো পাইছিলো, অনেক গীত গাইছিলো। তাৰপিছত কলিকতাৰ এক দৃশ্য যেতিয়া ইয়ালৈ গুচি আহিলে গুৱাহাটীলৈ, তেতিয়া তেখেত ইয়াত প্ৰডিউচাৰ হৈ আছিলে, মোক শিকাইছিলে। শৰ্মাৰ লগত মই গাইছিলো। বালিতে বাগৰি কান্দে তুমি বাঘাও ৰাতি পুৱাই ৰাতি পুৱাই দৌৰি কাৰো ভাগ্যত নামিলবি কাৰো ভাগ্যত ৰাতি কাৰো ভাগ্যত নামিলবি কাৰো ভাগ্যত ৰাতি মাটি ৰাতি পুৱাই দৌৰি ৰাতি পুৱাই দৌৰি পুৱাই পালেৰা কান্দে ৰাতি পুৱাই দৌৰি ৰাতি পুৱাই দৌৰি ৰাতি পুৱাই দৌৰি ৰাতি পুৱাই দৌৰি। আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰলৈ সমস্ত তালৈ মোৰ নমস্কাৰ ৰাখিলো আৰু আমাৰ সেৱা যাচি আমাৰ চমু অনুষ্ঠান আমি শ্ৰদ্ধাৰ সংগীত শিল্পী সুদক্ষিণা শৰ্মালৈ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছো, ধন্যবাদ জনাইছো তেখেতৰ পুত্ৰ ঋষিৰাজ শৰ্মাক। অনুষ্ঠানৰ আৰম্ভণিতেই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু পুৰুষোত্তম দাসৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি টেলিফোনিক বাৰ্তালাপ হলেও তেখেতসকলে এইখিনি সময় দিলে, তাৰ বাবে ধন্যবাদ জনাইছো। পুৰুষোত্তম দাস বুলি কলেই আকাশবাণীৰ সৈতে জড়িত, আকাশবাণীক ভাল পোৱা প্ৰতিগৰাকী শ্ৰোতাৰ প্ৰতিগৰাকী ব্যক্তিৰ হৃদয়ত তেখেতৰ প্ৰতি শ্ৰদ্ধা উপজে। এইগৰাকী মহান শিল্পী আৰম্ভণিতে কলিকতা অনাতাঁৰ কেন্দ্ৰৰ ষ্টাফ আৰ্টিষ্ট আছিল। কিদৰে তেখেত কলিকতালৈ গ'ল, তাত ষ্টাফ আৰ্টিষ্ট হ'ল, সেই বিষয়ে তেখেতে আমাৰ এটি সাক্ষাৎকাৰত কোৱা কথাখিনি আজিৰ অনুষ্ঠানত তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আমি শুনাব বিচাৰিছো। আমাৰ অভিলেখাগাৰত সেয়া সংৰক্ষিত হৈ আছে। আমি তেখেতৰ এই কথাখিনি শুনি ল'ব বিচাৰিছো। তেতিয়া অসমত ৰেডিঅ' ষ্টেচন নাছিল। যুদ্ধৰ সময়ত ভাৰত চৰকাৰে, তেতিয়া আমি পঢ়াধীন দেই, কলিকতাৰ পৰা দৈনিক হাফ এন আৱাৰৰ প্ৰগ্ৰেম, মই সেইটো 1943 চনৰ কথা কৈছোঁ। তাৰো আগতো চেগা চৰকাকৈ তেওঁলোকে অসমীয়া গীত পদ প্ৰচাৰ কৰিছিল, কিন্তু সেই কেতিয়াবা আৰু বা তাৰে মানে আৰ্টিষ্ট পালে এনেকুৱা হয় আৰু।
তাৰপিছত তেওঁলোকে ঠিক কৰিলে যে এনেকৈ নহয়, সেইটো কৰিব লাগে, ষ্টাফত মানুহ ৰাখিব লাগে। তে অফিচাৰ চাকৰি লোৱাত ফৰ্মেলিটিজ আছে, কিন্তু ষ্টাফ আৰ্টিষ্টৰ কথাটো সহজ, ষ্টেচন ডাইৰেক্টৰে নিজেই ল'ব পাৰে। গতিকে তেনেকুৱাকৈ তেওঁলোকে মানুহ বিচাৰিলে, এডভাৰটাইজমেণ্ট কৰিলে। মই তেতিয়া বৰপেটাত, ময়ো এখন দৰখাস্ত কৰিলোঁ। দৰখাস্ত কৰোঁতে মোক ইণ্টাৰভিউৰ কাৰণে মাতিলে। মই নগ'লোঁ আৰু চাপচুপ আছোঁ আৰু। কমল নাৰায়ণ চৌধুৰী তেখেতে কিবাকৈ সোমাল। তেখেত বৰ পুচিং আছিল নহয় মানুহটো, কিন্তু তেওঁ অকলে মেনেজ কৰিব নোৱাৰে। তেতিয়া তেওঁলোকে দ্বিতীয়জনৰ কাৰণে এডভাৰটাইজ কৰিছিল। মইতো নগ'লোঁ, কিন্তু মই পাছত গম পালোঁ অসমৰ পৰা 4-5জনমান মানুহ গৈছিল, কিন্তু কি কাৰণে মই নাজানো, কাকো লোৱা নহ'ল। তেওঁলোকে বোলে কমল নাৰায়ণ চৌধুৰীক সুধিলে যে ডু ইউ ন' পুৰুষোত্তম দাস? তেতিয়া তেওঁ ক'লে য়েছ আই ন'। মই খুব ভালকৈ জানো। বোলে কিয় ইণ্টাৰভিউত নাহিল? বোলে সকলো মানুহ ইণ্টাৰভিউত নাহে নহয়। সেই সময়ত মোৰ আবাহনত এটা ষ্টৰি ওলাইছিল, শ্বৰ্ট ষ্টৰি, খুব হুলস্থুল লাগিছিল, খুব ভাল হৈছিল ষ্টৰিটো। কমল নাৰায়ণ চৌধুৰী বোলে সেই গল্পটো পঢ়ি আছিল। এজন আকৌ তেতিয়া অফিচাৰ থাকে আৰু তেওঁৰ নাম মাত্ৰ থাকে চহীটো কৰাৰ কাৰণে। তেওঁৰ নাম আছিল কমল বোস, খুব চালাক মানুহ, বৰ এই মানুহ আৰু এক্সপাৰ্ট মানুহ। কমল চৌধুৰীক বোলে সুধিলে, আচ্ছা কমল, তুমি বলোতো এই লোকটাকে আনিলে কেমন হয়? বোলে তেওঁতো নাহিল ইণ্টাৰভিউত। বোলে আচ্ছা ঠিক আছে, আই উইল মেনেজ ডেট, সেইটো মই কিবা কৰিম আৰু। তুমি কি পঢ়ছ? বোলে সেই মানুহজনৰে গল্প। তেতিয়া বোলে ক'লে আচ্ছা তুমি গল্পটো পঢ়ি যোৱা, মই বুজিম, নুবুজিলে মই আৰু বৰ চালাক মানুহ আছিল, অসমীয়া প্ৰায় শিকি পেলাইছিল। তাৰপিছত তেওঁ পঢ়িবলৈ ক'লে মই আই হেভ টেকেন ডিচিশ্যন, মই ডিচিশ্যন ল'লোঁ, মই এপইণ্টমেণ্ট পঠিয়াই দিওঁ। তেওঁ মোকতো পঠিয়াই দিছে। মই সেইখন পাইতো হুলস্থুল যে যাব লাগে আৰু। দৰমহা কিমান শুনিব নেকি? 50 টকা। তেতিয়াৰ 50 টকা মানে বাপৰে বাপ, সাংঘাতিক। গৈ মই জইন কৰিলোঁ। জইন কৰোঁতে তেতিয়া ষ্টেচন ডাইৰেক্টৰ আছিল ভিক্তৰ পৰাণজ্যোতি বুলি এজন হৈছে, বৰ ডিগনিফাইড মানুহ, দক্ষিণাত্যৰ মানুহ, আৰু তেওঁ ইউৰোপিয়ান মিউজিকৰ এটা সাংঘাতিক টেলেণ্ট। তাৰপিছত তেওঁ মোক মাতি নিলে, মোৰ ভৰিৰ পৰা মূৰলৈকে চাইছে। তাৰপিছত মোৰ বোধকৰো পোচাক পৰিচ্ছদ দেখি অলপ তেওঁ কিবা ভাবিলে ক'ব নোৱাৰোঁ। ভৰিত চেণ্ডেল। মোক তেওঁ সুধিলে তুমি কাম কৰিবানে ইংৰাজীত? তেতিয়া ইমান ইংৰাজী মোক ক'ব নোৱাৰোঁ, হ'লেও আৰু কিবা ইংৰাজী কৈছোঁ আৰু। তাৰপিছত অল ৰাইট, তোমালোকৰ অসমীয়া প্ৰগ্ৰেম যদি তোমালোকে নচলোৱা, কোনে চলাব? আৰু তোমালোকে যদি এই প্ৰগ্ৰেমটো ছাকচেছফুলি চলাব পাৰা, ভৱিষ্যতে তোমালোকে আসামত ৰেডিঅ' ষ্টেচন পাবা, সেইটো কথা নাপাহৰিবা। সেইটো কথা মোৰ খুব মনটো লাগিল যে আমাৰ অসমত ৰেডিঅ' ষ্টেচন হ'ব। কমল চৌধুৰীয়ে ক'লে দাস খুব খাটিব লাগিব। খাটিম দিয়ক, কি কথা আছে। কিন্তু মই ভাবিছিলোঁ মোক গান গাবহে দিব বোধ কৰোঁ, মানে মোৰ কপাল। মই সিদিনা ৰেডিঅ'ত থিয় হৈয়ে বুজিলোঁ যে গান গোৱাটো মোৰ কাম নহয়, গান গোৱা মানে ইনডাইৰেক্টলি আজিৰ মিউজিক ইনচাৰ্জ। দৈনিক 2টাকৈ গান ব্ৰডকাষ্ট কৰিব লাগিব। কাৰ দ্বাৰা কেনেকৈ কৰোঁ সেইটো মোৰ কথা। তাৰপিছত প্ৰেক্টিকেলি সিদিনাই মোৰ ভিতৰৰ গায়কটোৰ মৃত্যু হ'ল। মই আজি ৰিয়েলাইজ কৰিছোঁ। মই গৈছিলোঁ গান গাওঁ বুলিহে, তেতিয়া গান গোৱা মানুহ ক'ত আছে কলিকতাত? নাইয়ে। এই দিলীপ শৰ্মাহঁত তেতিয়া এটা অসমীয়া গান নাপায়, কিবা কৰি গাই আহি এনেকুৱা কথা। মোক পাই তেওঁলোকৰ ৰক্ষা পৰিল, কাৰণ মই সৰুৰ পৰাই গান লিখিব পাৰোঁ, সুৰ কৰিব পাৰোঁ। সেইটো কেনেকৈ পাৰিলোঁ ক'ব নোৱাৰোঁ, বোধ কৰোঁ জন্মগতই। গতিকে গানৰ প্ৰব্লেমটো কিছু চল্ভ হ'ল। এইগৰাকী মহান শিল্পীৰ আজি স্মৃতি দিৱস। তেখেতক সশ্ৰদ্ধ স্মৰণ কৰি আমাৰ সৈতে এয়া আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এগৰাকী শিল্পী ভাস্বতী ডেকা। আজি এনেকুৱা এগৰাকী ব্যক্তিৰ মৃত্যু দিৱস, যিগৰাকী ব্যক্তিয়ে তেওঁৰ বহুমূলীয়া সৃষ্টিৰাজিৰে অসমখনক চহকী কৰি থৈ গৈছে। ইতিহাসত সোণালী আখৰেৰে নিজৰ নাম লিখি যোৱা এই ব্যক্তিজন হ'ল শ্ৰদ্ধাৰ পুৰুষোত্তম দাস। মই এগৰাকী গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ নিয়মীয়া শিল্পী হোৱা হেতুকে গৌৰৱ অনুভৱ কৰোঁ যে অনাতাঁৰ কেন্দ্ৰ স্থাপনত তেওঁৰ অৱদান অপৰিসীম। তেওঁৰ মৃত্যু তিথিত তেখেতৰ এটি চিৰযুগমীয়া গীতেৰে মই ভাস্বতীয়ে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিব বিচাৰিছোঁ।
বকুল ডালত পৰিবি নাই বনৰে পক্ষী কাৰেঙৰ পদূলিৰ বকুল ডালত পৰিবি নাই বনৰে পক্ষী হাতৰ শিকলি চাই চাই দুগালে চকুলো বোৱাই হাতৰ শিকলি চাই চাই দুগালে চকুলো বোৱাই পোহৰ বিচাৰি কোনে কৰে হাই হাই এন্ধাৰৰ কপাল দুখী সেয়েহে সন্ধিয়া ভাহে হুমুনিয়া বতাহত ঠেকা খাই খাই মৈদাম তলৰ মৰা দেহৰ হাড়ৰ কপনি শুনি ৰংঘৰ ৰংপুৰ গছে বনে ভৰপুৰ ঘনে উঠে ফেঁচাৰ কিৰিলি ঘনে উঠে ফেঁচাৰ কিৰিলি হুৱৰণি আদহি হুৱৰণি আদহি নিতে গুচি যায় মৰি খালি থকা দেখি ৰখি মৰি খালি থকা দেখি ৰখি তেখেতৰ অতি খুব সুন্দৰ ৰচনা জোনবাইৰ দেশতে সাজিম গাঁও এখনি তৰাৰে জ্বলাই চাকি মোৰ বৰ প্ৰিয় জোনবাইৰ দেশতে সাজিম গাঁও এখনি তৰাৰে জ্বলাই চাকি চাকি তৰাৰে জ্বলাই চাকি জোনবাইৰ দেশতে সাজিম গাঁও এখনি তৰাৰে জ্বলাই চাকি চাকি তৰাৰে জ্বলাই চাকি ধন্যবাদ ভাস্বতী ডেকা আকৌ এবাৰ আহিবলৈ প্ৰয়াস কৰিম এই অনুষ্ঠানটিৰ মাজতে মোক এই অনুষ্ঠানটি পৰিচালনা কৰাত সহযোগ কৰি আছে সাৰংগপানী ভূঞাই প্ৰিয় শ্ৰোতা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আছিল এক বিশাল বৰ্ণময় সত্তা ভিন্নমুখী দুৰন্ত প্ৰতিভাৰ গৰাকী সংস্কৃতিৰ আটাইবোৰ দিশতে তেওঁৰ বহুমুখী প্ৰতিভাৰ স্ফুৰণ ঘটিছিল অসমীয়া সংস্কৃতিৰ এই মহান সাধক সাহিত্যিক গীতিকাৰ চিত্ৰশিল্পী অভিনেতা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ আজি স্মৃতি দিৱস ৰাভাদেৱৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই তেখেতৰ অনুৰাগী জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে কি কয় আমি শুনো আহক আমি তেখেতৰ পৰা জানো ৰাভাদেৱক তেওঁ কি ধৰণে অনুভৱ কৰিছিল ৰাভা দিৱসটো আমি সৰুতে স্কুলৰ সময়ৰ পৰা আমি পালন কৰোঁ আৰু মই বিভিন্ন ঠাইত আছোঁ অসমৰ দেউতাৰ কৰ্মসূত্ৰে বিভিন্ন জেগা ঘূৰিবলগীয়া হৈছে বিজনীত থাকোঁতে তামোলপুৰত থাকোঁতে তাত সৰুকৈ হ'লেও আমি পালন কৰোঁ স্কুলত পালন কৰা হয় অনুষ্ঠিতভাৱে তাৰোপৰি তেতিয়া তাৰ লোকেল যিখিনি আৰ্টিষ্ট আছে তেওঁলোকেও তাত পালন কৰে আমাক মাতে আমি যদিও সৰু তেতিয়া তথাপি মোক গান গাব তাত সুবিধা দিয়ে ৰাভাদেৱৰ যি বিপ্লৱী সত্তা সেই সত্তাৰ বৰ্তমান সময়ত কি ধৰণৰ প্ৰাসংগিকতা আছে বুলি আপুনি ভাবে সেইটো বৰ দৰকাৰী কথা এই বিপ্লৱী সত্তাটো ৰাভাদেৱৰ ৰাভাক মই আইডল বুলি ভাবোঁ তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত আৰু তেওঁ যিবিলাক বস্তু কৰি ভাল পাইছিল সমাজৰ কাৰণে মানুহৰ কাৰণে কাম কৰি সেইবিলাক মই কৰিবলৈ চেষ্টা কৰিছোঁ আৰু মোৰ অনুৰাগীসকলক সেই ৰাভাৰ পথেৰে আগুৱাই নিবলৈ মই চেষ্টা কৰিছোঁ তেখেতৰ আইডিঅলজি তেখেতৰ ফিলচফি মোৰ জীৱনত যথেষ্ট প্ৰভাৱ আছে আৰু সদায় থাকিব বিষ্ণু ৰাভাদেৱৰ কোনটো দিশৰ প্ৰতি নতুন প্ৰজন্মই বিশেষ গুৰুত্ব দিয়া উচিত বিপ্লৱী সত্তাটো থাকিব লাগিব ৰাভাদেৱৰ নিচিনা আমাৰ নিজৰ মাজত জাতীয়তাবোধ নিজৰ মানুহক ভাল পোৱা নিজৰ সংস্কৃতিৰ প্ৰতি অনুগত হৈ কাম কৰি যোৱা এইবিলাক বস্তু ৰাভাদেৱৰ পৰা শিকিবলগীয়া বস্তু আমাৰ সকলোৰে তেওঁ গোটেই জীৱন নিস্বাৰ্থভাৱে কাম কৰি গৈছিল নিজৰ কাৰণে বিশেষ একো চিন্তা কৰা নাছিল নিজৰ কাৰণে একো ৰাখি যাব নোৱাৰিলে কিন্তু যিমান যি আছিলে সকলো গোটেইখিনি বিলাই দি থৈ গৈছে মানুহৰ মাজত আৰু যথেষ্ট ডাঙৰ মানুহ আছিলে তেওঁ তেজপুৰৰ জমিদাৰ বুলি কয় বহুতে তেজপুৰৰ আধাখিনি মাটি বোলে বিষ্ণু ৰাভাৰে আছিলে কিন্তু তেওঁ গোটেইখিনি দান দি থৈ গৈছে মানুহ সৰু ঘৰটোৰ বাহিৰে একোৱে নাই তেখেতৰ ঘৰটো মই গৈ থাকোঁ আৰু তেখেতৰ অলপ জড়িত হৈ আছোঁ মই অকণমান ৰিচাৰ্চ ৱৰ্কো কৰি আছোঁ ৰাভাদেৱৰ ওপৰত তেখেতৰ ওপৰত এখন ছবি কৰিবলৈ মন আছে মোৰ কথা ছবি এখন ৰাভাদেৱৰ কোনটো গীতে আপোনাৰ মনটোক বেছিকৈ চুই যায় বহুত গান আছে তেখেতৰ বেছিভাগ গানেই ধুনীয়া গান
আৰু বিপ্লৱী গান আছে, মৰম লগা ৰোমান্টিক গান আছে, প্ৰকৃতিৰ ওপৰত লিখা গান আছে, সমাজৰ বিভিন্ন দিশবিলাকৰ ওপৰত চৰ্চা কৰি গানবোৰ কৰিছিলে আৰু প্ৰত্যেকটো গানেই ভাল লাগে আচলতে। তেনেকৈ ক'বলৈ এটা গান বুলি ক'বলৈ দিগদাৰ হয়। শ্ৰোতাৰ কাৰণে আপুনি কোনটো গীত গাই শুনাব? মই অকণমান গুণগুণাই দিছোঁ। বিশ্বৰ ছন্দে ছন্দে মহানন্দে আনন্দে নাচা নাচা তমোহৰ দেউ নাচা। বিশ্বৰ ছন্দে ছন্দে মহানন্দে আনন্দে নাচা নাচা তমোহৰ দেউ নাচা। বন্দে বন্দে আজি সব ভকত বৃন্দে বন্দে তব চৰণ কমল বন্দে। বিশ্বৰ ছন্দে ছন্দে মহানন্দে আনন্দে নাচা নাচা তমোহৰ দেউ নাচা। জলোৱা খাগ্নিক তপু হোম বহনি বিনাশ কেন্ধাৰ তব জয়ী অগ্নি। জলোৱা খাগ্নিক তপু হোম বহনি বিনাশ কেন্ধাৰ তব জয়ী অগ্নি। বিশ্বৰ দেউলত জ্ঞানৰে বন্তি আলোকৰ শিখা উঠক নাচি। অজ্ঞান এন্ধাৰ বিনাশী অজ্ঞান এন্ধাৰ বিনাশী পুলকানন্দে বন্দে আজি সব ভকত বৃন্দে বন্দে তব চৰণ কমল বন্দে। ঈশ্বৰ ছন্দে ছন্দে মহানন্দে আনন্দে নাচা নাচা তমোহৰ দেউ নাচা। আপুনি ইতিমধ্যে ৰুমাল যিখন CD আপোনাৰ ৰিলিজ হৈছিল তাত আপুনি কলাগুৰুৰ প্ৰতি সমৰ্পিত এটি গীত অন্তৰ্ভুক্ত কৰিছিল। আমাৰ শ্ৰোতাক আজিৰ দিনটোত গাই শুনাব নেকি? সেইটো তেখেতৰ শতবাৰ্ষিকীৰ থিম ছং হিচাপে কৰিছিলোঁ এইটো। জয় জয় হে জয় জয় হে তুমি সুবাস অসমীৰে তুমি সুবাস সৃষ্টিৰে তুমি প্ৰকাশ মুকুতিৰে সঁচা নিভাজ সপোনৰে তুমি সাহস জীৱনলে মৰণকো জিনিবলে। তুমি পোহৰ যুগে যুগে নানা জাতি নানা ৰূপে ৰূপে ৰখে নাচে গানে অভিনৱ কত শত ছন্দে। তুমি সুবাস মুকুতিৰে তুমি সুবাস সৃষ্টিৰে জয় জয় হে জয় জয় হে জয় জয় হে জয় জয় হে। জুবিন গাৰ্গৰ লগতে আমি সকলোৱে আজিৰ দিনটোত আশা কৰিছোঁ যে অসমৰ নতুন প্ৰজন্ম তথা অসমৰ সমাজৰ সকলোৱে বিষ্ণু ৰাভাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ সমাজত আগবাঢ়ি যাওক, ভাল কাম কৰি যাওক। আৰু আপুনি ইমানখিনি সময় আমাক দিলে তাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। ধন্যবাদ জনাইছোঁ ৰেডিঅ'ৰ সমূহ শ্ৰোতালৈ আৰু ৰাভা দিৱসৰ দিনা বহুত বহুত মৰম আৰু শুভকামনা যাচিছোঁ সকলোকে। শ্ৰোতাসকল, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতসমূহে আমাক অনুপ্ৰাণিত কৰে। এই গীতসমূহে আমাক সাহস দিয়ে। আমি এতিয়া যাব বিচাৰিছোঁ লখিমপুৰ জিলাৰ ঢকুৱাখনালৈ। তাত আমি লগ পাম সুনয়না দত্ত আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক। তেখেতসকলে পুৰণি গীতৰ চৰ্চা অব্যাহত ৰাখিছে। পৰিয়ালৰ আটাইকেইগৰাকী সদস্যই গীতৰ চৰ্চা একেলগে কৰে। আমি যাব বিচাৰিছোঁ সুনয়না দত্তৰ ওচৰলৈ। আকাশবাণী গুৱাহাটীৰ শ্ৰোতাসকললৈ নমস্কাৰ। আকাশবাণী গুৱাহাটীয়ে আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু গীতিকাৰ সুৰকাৰ গায়ক পুৰুষোত্তম দাসৰ স্মৃতিত প্ৰচাৰ কৰা এই বিশেষ অনুষ্ঠানটিত ভাগ ল'বলৈ পাই ভাল লাগিছে। এক দুখ সময়ৰ মাজতো ঘৰতে থাকি এই পুৰুধা ব্যক্তিসকলক শ্ৰদ্ধাঞ্জলি জনাবলৈ সুযোগ দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ নাম সুনয়না দত্ত। মোৰ ঘৰ লখিমপুৰৰ ঢকুৱাখনাত। মই বৰ্তমান চলচ্চিত্ৰ নিৰ্মাণৰ সৈতে জড়িত হৈ আছোঁ।
মোৰ লগত আছে আজি মোৰ মা ভাৰতী গগৈ। তেখেত ঢকুৱাখানা মহাবিদ্যালয়ৰ এন্থ্ৰপলজি বিভাগত সহযোগী অধ্যাপক হিচাপে কৰ্মৰত। ভণ্টি সুকন্যা দত্ত, তাই কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰী, আৰু ভাইটি ভৈৰৱ দত্ত, সি ডিব্ৰুগড়ৰ আৰ কে স্কুলৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰ। মা, মই, ভণ্টি, ভাইটি সকলোৱে মিলি পুৰণি গীতৰ চৰ্চা ঘৰতে অব্যাহত ৰাখিছোঁ। আজি আকাশবাণী গুৱাহাটীৰ এই বিশেষ অনুষ্ঠানটিৰ জৰিয়তে বিষ্ণুপ্ৰসাদ ৰাভাদেৱলৈ শ্ৰদ্ধা জনাই আমি গাবলৈ ওলাইছোঁ তেখেতৰ নিচলা আইৰে গীতটি। আশা কৰোঁ আপোনালোকে ভাল পাব। ধন্যবাদ জনাইছো সুনয়না আৰু সুনয়নাৰ পৰিয়ালৰ আটাইকেইগৰাকীলৈ আমি ধন্যবাদ জনালো। সংগীত পৰিচালক, সংগীত শিল্পী, আমাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এগৰাকী শিল্পী তৰালী শৰ্মা। অনুষ্ঠানত আমি এইবাৰ তেখেতক লগ পাওঁ আহক। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু পুৰুষোত্তম দাসক শ্ৰদ্ধাৰে সুঁৱৰি তেখেতে কি ক'ব, তেখেতে বাৰু আমাক গীত গাই শুনাব নেকি? আহক আমি এইবাৰ তেখেতৰ ওচৰলৈ যাওঁ। ধন্যবাদ ইন্দ্ৰ। আজি সঁচাকৈ বিশেষ দিন আৰু প্ৰবাদ প্ৰতিম পুৰুষ বিষ্ণুৰাভাদেৱ আৰু পুৰুষোত্তম দাসদেৱ, মই দুয়োজনা মহান শিল্পীলৈ শ্ৰদ্ধাঞ্জলি আৰু মোৰ সশ্ৰদ্ধ প্ৰণিপাত জ্ঞাপন কৰিলো। কাষতে কলচেলৈ যায় ৰচকী বাই, কাষতে কলচেলৈ যায় ৰচকী বাই। বিষ্ণুৰাভা বুলি ক'লেই এক বিপ্লৱী সত্তা। তেখেতৰ এই বিপ্লৱী সত্তাৰ কথা আমি সকলোৱে কওঁ বা আলোচনা আটাইতকৈ হয়তো বেছিকৈ কৰিছোঁ।
কিন্তু প্ৰেম নাথাকিলে মানুহ এজন বিপ্লৱী হ'ব কেনেকৈ যদিহে কাৰোবাক চূড়ান্তভাৱে ভাল পায় তেতিয়াহে কাৰোবাৰ হকে বিপ্লৱ কৰিব পাৰি মাত মাতিব পাৰি হেয়া দেশ হ'ব পাৰে বা কোনোবা আপোনজন হ'ব পাৰে আৰু এই গোটেই যে কথাটো ইয়াৰে স্পুলিং আমি দেখা পাওঁ তেওঁৰ লাভ ট্ৰিলজিত যেটো চৰ্চা হয়তো কম হয় আৰু লাভ ট্ৰিলজিৰ তেখেতৰ যেটো প্ৰথমটো গীত সেটো হৈছে নাহৰ ফুলে নুহুৱাই গোটেই নতুন নতুন প্ৰেম নতুন নতুন মৰম সেই গোটেই আকুলতা নাহৰ ফুলে নুহুৱাই তগৰ ফুলে খুৱাব তগৰ ফুলে নুহুৱাই কপৌ ফুলে খুৱাব সেই গীতটোত সেইটো মৰম আৰম্ভণিৰ যেটো নতুন নতুন ট্ৰিলজিৰ দ্বিতীয়টো গীত লগন উকলি গ'ল আমাৰ সমাজ ব্যৱস্থা এনেকুৱা ধৰণৰ বিশেষকৈ সেই সময়ত যে কাৰোবাক খুব বেছি ভাল পালেও আমাৰ কোৱা নহয় বিশ্বৰাভাৰ কোৱা নহল হয়তো আৰু সেইবাবে লগন উকলি গ'ল তেওঁ যে নহল কোৱা আৰু তৃতীয়টি গীত পৰজনমত শুভ লগনত কোৱা হয়তো নহল কিন্তু নহলেও সেই আশা এটাত মানুহ থাকে যে এইটো জনমত নহলেও অহা জনমত লগ পাম কথাবোৰ খুলি কম আৰু তাৰে এই গোটেই ভাৱধাৰাটোৰে গীতটো পৰজনমত শুভ লগনত এই হৈছে তেখেতৰ লাভ ট্ৰিলজি মই জ্যোতি চিত্ৰবনলৈ যেতিয়া কাম কৰিবলৈ যাওঁ জ্যোতি চিত্ৰবন ৰি ৰেকৰ্ডিং ষ্টুডিঅ' তাত বিশ্বৰাভা দেৱৰ এখন বিৰাট ধুনীয়া পৰ্ট্ৰেট আছে আৰু সেইখন পৰ্ট্ৰেট দেখিলে মোৰ যেটো কথা মনলৈ আহে সেইটো এইটোৱে যে বিধানসভালৈ গৈ যেটো তেখেতে প্ৰস্তাৱ ৰাখিছিল জ্যোতি চিত্ৰবনৰ প্ৰস্তাৱ হয়তো সেইবাবে আমি জ্যোতি চিত্ৰবন পাইছো গতিকে এই যে তেওঁৰ যেটো প্ৰেম কোনোবা আপোনজনৰ প্ৰতি অকল নহয় কিন্তু দেশৰ প্ৰতি সংস্কৃতিৰ প্ৰতি মানুহৰ প্ৰতি কিবা এটা কৰাৰ যেটো হেঁপাহ ধাউতি সেই গভীৰতা তেওঁৰ বিষয়বস্তুবোৰ গীতৰ বিষয়বস্তু তেওঁৰ পেইণ্টিঙৰ বিষয়বস্তু তেওঁৰ ভাষণ সকলোতে আমি ভালকৈ চালে দেখাই পাওঁ ইমানখিনি গভীৰতা আৰু এটা পইণ্ট যেটো মই ভাবো খুব গুৰুত্বপূৰ্ণ কিন্তু চৰ্চা হয়তো কম হৈছে সেইটো হৈছে ওমেন এম্পাৱাৰমেণ্ট তেওঁৰ মই শুনিছিলো মই কোৱাত পঢ়াও মনত আছে তেওঁ হেনো কৈছিল যে তেওঁ নাৰী হিচাপে জন্ম লোৱাৰ তেওঁৰ এটা আকাংক্ষা আছিল আৰু তেওঁ কবিতাও লিখিছে তেনেকে নাৰী শীৰ্ষক এটি কবিতাও আছে নাৰী স্বাধীনতাৰ কথা নাৰী সবলীকৰণৰ কথা এই কথাবোৰ আমি যে কৈ থাকো এয়াৰ চিন্তা কিন্তু তেওঁ তেতিয়াই কৰিছিল আৰু তেনেকে তেওঁৰ কথাৰ মাজত কৈও গৈছিল তেওঁ সঁচাকৈ উচ্চ স্থানত ৰাখিছিল নাৰীক ব্যক্তিগতভাৱে বিশ্বৰাভা বুলি ক'লে মোৰ এটা আফসোস আছে আচলতে আমাৰ এই যে বিহু নাম বা বিহু নাচ বা জ্যোতি সংগীতৰ স্বৰলিপি বৰগীতৰ স্বৰলিপি এইবোৰক লৈ আমি প্ৰায় দেখা পাওঁ বিতৰ্ক হৈ থাকে এইটোহে শুদ্ধ এইটোহে ভুল তেওঁ কিন্তু এই গোটেই কথাবোৰ সিজিল লগাবলৈ চেষ্টা কৰিছিল এটা সময়ত কিন্তু সেই সময়ত তেওঁৰ যে ৰাজনৈতিক অস্থিৰতা তেওঁৰ মূৰৰ দাম 10,000 টকা ৰখা হৈছিল গতিকে সিজিল কৰিব বিচাৰিও সিজিল হয়তো হৈ নুঠিল আৰু আজিৰ তাৰিখত মই ভাবো আমি যদিও সাংস্কৃতিক সংগীতৰ ক্ষেত্ৰখনত কাম কৰি আছো গুৰুত্ব দি আন্তৰিকতাৰে গভীৰভাৱে কিন্তু সেই সিজিল লগোৱাৰ সময় আহিছে আমি প্ৰত্যেকই হয়তো নতুনকৈ আৰু চিন্তা কৰাৰ সময় হৈছে উপলব্ধি কৰাৰ সময় হৈছে যে কিমান জৰুৰী এই বিষয়বোৰ সিজিল লগোৱাৰ আশা কৰো বিশ্বৰাভাৰ আভাৰে ভৰি পৰক আমাৰ আটাইৰে মনবোৰ উপলব্ধিবোৰ গভীৰ হওক সংস্কৃতিৰ পথাৰখন ধুনীয়া হওক পুৰুষোত্তম দাসৰ কথা কোৱাৰ লগে লগে মোৰ প্ৰথম যেটো ইমেজ আহে সেইটো অল ইণ্ডিয়া ৰেডিঅ' আজি অসমত অল ইণ্ডিয়া ৰেডিঅ' বুলি কোৱাৰ লগে লগে যিহৰ কাৰণে আমি শুনো বা আমি জড়িত হৈ থাকো তাৰ মূলতে সেইজনে মানুহ পুৰুষোত্তম দাস প্ৰায় শুনো এই কথাটো আচলতে আগস্থান কিহক দিয়া উচিত এই যে অল ইণ্ডিয়া ৰেডিঅ' অসমলৈ আহিল মূলতে তেওঁ সেয়া নে যেটো গীত তেওঁ আমাক দি থৈ গৈছে শ্ৰীময় অসমী কিন্তু মোৰ মতে আচলতে দুইটাই সমান দুইটাৰে গুৰুত্ব একেবাৰে ওপৰত একেবাৰে বিশেষ তেওঁ বৰপেটাৰ আছিল বাবেই হয়তো বিয়া নামৰ পৰা আই নামৰ পৰা নাও খেলৰ গীতৰ পৰা তেওঁৰ যিবোৰ গীত তেওঁৰ গীতৰ সুৰবোৰ তেওঁ নিজেই প্ৰায় কৰিছিল আৰু সেই সুৰবোৰত আমি লোক সংগীতৰ সুৰবোৰ বহুত বেছিকৈ পাওঁ আমাৰ গাঁৱৰ আকাশতে চৰাইউৰে উলাহতে পকা ধানে ৰিঙিয়াই মাতে এই গানবোৰতো আমি ভালকে শুনিলে গম পাওঁ যে তাত আচলতে আমাৰ ফোকবোৰে সোমাই আছে
আৰু ব্যক্তিগতভাৱে পুৰুষোত্তম দাস বুলি কোৱাৰ লগে লগে এটা বেলেগ আৱেগ মোৰ কাৰণে যে মোৰ যিটো নাম তৰালী নামটো তেওঁ দিয়া। তেওঁ আৰু এটা নাম দিছিল ৰাগশ্ৰী। প্ৰথম যেতিয়া তেখেতে চাব যায়, মই তেতিয়া একেবাৰে সৰু মানে পানী কেঁচুৱা জন্ম হৈছে মাত্ৰ, চাবলৈ যাওঁতে তেওঁ হেনো শুনিছিল মই কান্দোতে, তেওঁ হেনো সুৰ যেন পালে, সেইকাৰণে তেওঁ ৰাগশ্ৰী নাম ৰাখিছিল। আৰু মই যিমান দূৰ জানো তেওঁ লিখা জীৱনৰ শেষৰটো গীত সম্ভৱতঃ এই গীতটোৱে। তেওঁ যে তৰালী আৰু ৰাগশ্ৰীৰ নামটো দিছিল সেইটো লৈয়ে তেওঁ এটি গীত লিখিছিল আৰু সেইটো গীতৰ সুৰ কৰিছিল শ্ৰদ্ধাৰ সংগীত শিল্পী প্ৰভাত শৰ্মাই, মোৰ পিতৃ। গীতটো গুণগুণাই দিছো অকমান। ৰাগ ৰাগ ৰাগশ্ৰী সুৰে মাতে চিঞৰি, কাণ সজাগ হয় সুৰ আৰু সাধনাই জেউতি চৰাই। ৰাগ ৰাগ ৰাগশ্ৰী সুৰে মাতে চিঞৰি, সুৰে কৰে ধেমালি নামি আহে গধূলি, কামনা বাসনা মিলি সুৰ সাগৰত যেন মিলি যায়। কামনা বাসনা মিলি সুৰ সাগৰত যেন মিলি যায়। ৰাগ ৰাগ ৰাগশ্ৰী সুৰে মাতে চিঞৰি, তুন তুন তুনি চৰাই ওপৰে দিউৰে আকাশৰ পৰা নামি তৰালী বাউলী হৈ সুৰ হৈ পৰে। কাকুতি ঘোষা গোৱা ৰাজহংস যাকে সুৰকে বিচাৰে, গোটেই পৃথিৱীয়ে সুৰবোৰ যেন হাততে পায়। ৰাগ ৰাগ ৰাগশ্ৰী সুৰে মাতে চিঞৰি। ধন্যবাদ তৰালী শৰ্মা, ভাল লাগিল। আৰু আজি এটি নতুন কথা গম পালো, শ্ৰোতাসকলেও গম পালে, ধন্যবাদ জনাইছো। শ্ৰোতাসকল, 1948 চনৰ 1 জুলাইত স্থাপন কৰা হৈছিল আকাশবাণী গুৱাহাটী কেন্দ্ৰ। প্ৰথমে আছিল অল ইণ্ডিয়া ৰেডিঅ' শ্বিলং গুৱাহাটী। 1 জুলাইত আমাৰ প্ৰতিষ্ঠা দিৱস। আমাৰ কেন্দ্ৰৰ পৰা আমি প্ৰচাৰ কৰিম এটি বিশেষ অনুষ্ঠান, আমি সূত্ৰধাৰ। 1948 চনৰ পৰাই আমি সূত্ৰ ধৰি আছো, এতিয়াও ধৰি আছো, অনাগত সময়তো আমি সূত্ৰ ধৰি যাম। এই অনুষ্ঠানটি পুৱা 10 বজাৰ পৰা প্ৰচাৰ কৰা হ'ব। আপোনালোকক লগতে জনাব বিচাৰিছো, আইতাৰ সাধু বুলি ক'লে আমাৰ শৈশৱৰ দিনবোৰলৈ মনত পৰে। কিন্তু আমি শৈশৱত শুনাৰ দৰে এতিয়া বাৰু আইতাৰ সাধু শুনিব পাওঁনে? এতিয়া সেই আইতাৰ অভাৱ পূৰণ কৰিব আকাশবাণী গুৱাহাটী। অসম সাহিত্য সভাৰ সৈতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এক বিশেষ অনুষ্ঠান, আইতাৰ সাধু ৰেডিঅ'তে শুনো। অনুষ্ঠানটি আৰম্ভ হ'ব 1 জুলাইত। আমাৰ কেন্দ্ৰৰ 73তম প্ৰতিষ্ঠা দিৱসৰ দিনাই এই অনুষ্ঠানৰ আৰম্ভণি কৰা হ'ব আৰু সাধু কথাটিৰ পুনৰ প্ৰচাৰ কৰা হ'ব পিছৰটো দেওবাৰে পুৱা 9 বজাত অকণিৰ মেলত। অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। অসম সাহিত্য সভা আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যুটীয়া আয়োজন। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ কথা ওলালেই সুদক্ষিণা শৰ্মা বাইদেউ কৈছে, এটি গীতৰ কথা তেখেতে গায়ো শুনাইছে, নাহৰ ফুলে নুখুৱাই। তৰালী শৰ্মা তেখেতেও কৈছে, অসমৰ সংগীত ইতিহাসত অন্যতম শ্ৰেষ্ঠ ৰোমান্টিক গীত। এই গীতটি আমি এতিয়া শুনিব বিচাৰিছো দুগৰাকী উদীয়মান কণ্ঠশিল্পীৰ পৰা। নমস্কাৰ, মই ধ্ৰুৱজ্যোতি বৈশ্য আৰু মই চয়নিকা বৈশ্য।
অসমৰ কলা সংস্কৃতি, সাহিত্য, সংগীত এইবোৰৰ আপ্ৰাণ গৱেষণা কৰা গৱেষক কলাগুৰু বিষ্ণুৰাভাদেৱক আমি শংকৰদেৱৰ পিছতে স্থান দিব পাৰোঁ। তেওঁ অসমৰ পাহাৰে ভৈয়ামে সিঁচৰিত হৈ থকা বিভিন্ন কলা সংস্কৃতি মণিমুকুতা বুটলি আনি আমাৰ অসমীয়া সংস্কৃতিক চহকী কৰি থৈ গৈছে। গতিকে এইগৰাকী মহান শিল্পীক আমি সদায় শ্ৰদ্ধা কৰোঁ, সদায় নমস্কাৰ কৰোঁ। সেয়েহে আজি তেখেতৰ এই মৃত্যু দিৱসত তেখেতক শ্ৰদ্ধা জনাই তেখেতৰে এটি গীত আমি আকাশবাণীৰ শ্ৰোতাসকলক আগবঢ়াব খুজিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। নাহৰ ফুলে নুশুৱাই তগৰ ফুলে খুৱাব, তগৰ ফুলে নুশুৱাই কপৌ ফুলে খুৱাব, নাহৰ ফুলে নুশুৱাই তগৰ ফুলে খুৱাব, তগৰ ফুলে নুশুৱাই কপৌ ফুলে খুৱাব, নাহৰ ফুলে নুশুৱাই। কপৌ ফুলে নুশুৱাই যদি ঘিলা খোপাতে মোৰ, হিয়া ফুলে পাহি দিম গুজি খোপাতে মনোহৰ, কপৌ ফুলে নুশুৱাই যদি ঘিলা খোপাতে মোৰ, হিয়া ফুলে পাহি দিম গুজি খোপাতে মনোহৰ, নাহৰ ফুলে নুশুৱাই তগৰ ফুলে খুৱাব, তগৰ ফুলে নুশুৱাই কপৌ ফুলে খুৱাব, নাহৰ ফুলে নুশুৱাই। মহাসাগৰ সিঁচি আনিম হাত মানি কৰে ধন, মেঘৰ বুকু ফালি ছিঙিম বিজুলী ফুল সোৱন, মহাসাগৰ সিঁচি আনিম হাত মানি কৰে ধন, মেঘৰ বুকু ফালি ছিঙিম বিজুলী ফুল সোৱন, মানিক ফুলে নুশুৱাই যদি হাত খৰিতে মোৰ, হিয়া ফালি পিন্ধা তেজাল পোৱাল মণি মোৰ, মানিক ফুলে নুশুৱাই যদি হাত খৰিতে মোৰ, হিয়া ফালি পিন্ধা তেজাল পোৱাল মণি মোৰ, নাহৰ ফুলে নুশুৱাই তগৰ ফুলে খুৱাব, তগৰ ফুলে নুশুৱাই কপৌ ফুলে খুৱাব, নাহৰ ফুলে নুশুৱাই। অনুষ্ঠানত পুনৰ আমি সংযুক্ত হৈছো কণ্ঠশিল্পী ভাস্বতী ডেকাৰ সৈতে। আজি বিষ্ণুৰাভাদেৱৰ স্মৃতি দিৱস। অসমীয়া সমাজ জীৱনৰ পিতৃপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আছিল ৰাভাৰ সাংস্কৃতিক জীৱনৰ আদৰ্শগুৰু। ক্ষণভংগুৰ মানৱ জীৱনৰ মুকুতিৰ পথ নিদৰ্শন পোৱা যায় গুৰুজনাই দেখুৱাই যোৱা নাম ধৰ্মৰ মাজেৰে। এই বিশ্বাসকে বুকুত বান্ধি ৰাভাদেৱে ৰচনা কৰিছিল কেইবাটিও গীত। নাৱৰ ভৰসা নাই, গুৰু মোৰ শংকৰ, গকুলৰ যশোদা মাই, ৰঙত বান্ধিছ ঘৰ আদি গীতকেইটাৰ প্ৰধান উদ্দেশ্য হ'ল গুৰু শংকৰৰ সৃষ্টি আৰু দৰ্শনৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰা। নাৱৰ ভৰসা নাই ৰে গীতটি ৰাভাদেৱে 1937 চনত প্ৰফুল্লবালা বৰুৱা আৰু নিজে দ্বৈত কণ্ঠেৰে বাণীবন্ধন কৰিছিল। এই গীতটিৰে আজি ৰাভাদেৱৰ পবিত্ৰ মৃত্যু তিথিত মই তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। নাৱৰ ভৰসা নাই ৰে হে স্বামী, নাৱৰ ভৰসা নাই ৰে, অ মোৰে
স্বামী নাৱৰ ভৰসা নাই ৰে নাৱৰীয়াবোৰে কুৰি বঠা ধৰে নাৱৰীয়াবোৰে কুৰি বঠা ধৰে গোবিন্দ নাম গাই ৰে হে স্বামী নাৱৰ ভৰসা নাই ৰে উপৰে তপত বেলি তলে তপত বালি বুকুত শুকৰ জুই জ্বলে উপৰে তপত বেলি তলে তপত বালি বুকুত শুকৰ জুই জ্বলে নৈৰে বুকুতে চাকনৈয়া ঘূৰিছে নৈৰে বুকুতে চাকনৈয়া ঘূৰিছে বৈছে পগলা ঢলে বিমূৰত পৰিলো বুলি নাৱৰীয়া গোবিন্দ নাম গাই ৰে হে স্বামী নাৱৰ ভৰসা নাই ৰে ক'লাকৈ ডাৱৰে আকাশখন ছাটিছে সূৰুযে লুকাইছে গা ক'লাকৈ ডাৱৰে আকাশখন ছাটিছে সূৰুযে লুকাইছে গা বিজুলী ছাতেৰে ঢেৰেকনি মাৰি বলিছে পগলা বা উপায়ো নেদেখি মোৰে নাৱৰীয়া গোবিন্দ নাম গাই ৰে হে স্বামী নাৱৰ ভৰসা নাই ৰে অ মোৰে নাৱৰ ভৰসা নাই ৰে হে স্বামী নাৱৰ ভৰসা নাই ৰে হে স্বামী নাৱৰ ভৰসা নাই ৰে এইবাৰ আমি টেলিফোন লাইনত সংযুক্ত হৈছো আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত কেন্দ্ৰ সঞ্চালক অবনীৰঞ্জন পাঠকৰ সৈতে আপোনাক অনুষ্ঠানলৈ আদৰণি জনাইছো নমস্কাৰ আজি পুৰুষোত্তম দাসদেৱৰ স্মৃতি দিৱস তেখেতক শ্ৰদ্ধাৰে সুঁৱৰি আপুনি নিজৰ অনুভৱ কিদৰে ব্যক্ত কৰিব যিহেতু তেখেতৰ যিখিনি কৰ্মৰাজি তাক লৈ আপুনি বিশেষভাৱে কিছু কাম কৰি আছে আজি তেখেতক শ্ৰদ্ধাঞ্জলি জনাই আপুনি কি ক'ব বাৰু মই প্ৰথমেই তেখেতলৈকে মই আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো আৰু আজি আচলতে 20 জুন তাৰিখটো পৰিলেই আমাৰ ৰাভা দিৱসলৈ কথা মনত পৰে যে 20 জুন বুলি ক'লে ৰাভা দিৱস হয় কিন্তু এই 20 জুনতে 1994 চনৰ 20 জুন তাৰিখে আমাৰ মাজৰ পৰা আমি হেৰুৱাইছিলো স্বনামধন্য গীতিকাৰ সুৰকাৰ সাহিত্যিক এগৰাকী অতি নিষ্ঠাবান সংগীত শিল্পী যিগৰাকী শিল্পীৰ গুণৰ শেষ নাই বুলি ক'ব লাগিব আৰু যিগৰাকী শিল্পীৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰি এইগৰাকী মহান শিল্পী পুৰুষোত্তম দাস তেখেতক আমি হেৰুৱাইছিলো আজিৰ এই পবিত্ৰ এই বিশেষ দিনটোতে আজিৰ পৰা আজি তেখেতৰ 26 সংখ্যক মৃত্যু তিথি আৰু তেখেত হৈছে কি যে আমি অনাতাঁৰ কেন্দ্ৰ বা ৰেডিঅ' বা আকাশবাণী অসমৰ ৰেডিঅ' অসমৰ অনাতাঁৰ কেন্দ্ৰ বুলি যদি কওঁ তেতিয়াহ'লে প্ৰথমেই নামটো ল'ব লাগিব পুৰুষোত্তম দাসৰ কাৰণ পুৰুষোত্তম দাসৰ নাম বাদ দি অসমীয়া অনাতাঁৰ কেন্দ্ৰৰ কথা ক'বলৈ নোৱাৰি এইটো কাৰণেই নোৱাৰি যে প্ৰথম যেতিয়া 1948 চনৰ 1 জুলাই তাৰিখে অসমৰ প্ৰথম অনাতাঁৰ কেন্দ্ৰ শিলং গুৱাহাটী প্ৰতিষ্ঠা লাভ কৰিছিলে সেই দিনৰ পৰাই পুৰুষোত্তম দাসে গুৱাহাটী কেন্দ্ৰৰ সংগীত বিভাগৰ দায়িত্ব আছিলে আনকি তেখেতে প্ৰথম যেতিয়া অনাতাঁৰ কেন্দ্ৰ কলিকতাৰ পৰা 1943 চনতে আধা ঘণ্টা সময়ৰ কাৰণে এটা অসমীয়া অনুষ্ঠান প্ৰচাৰ কৰা হৈছিল সেই অনুষ্ঠানৰ লগতো তেখেত জড়িত হৈ আছিল সেয়াও এটা বৰ দীঘলীয়াই কথা আহি পৰে তাত কাৰণ সেই সময়ত কমল নাৰায়ণ চৌধুৰী আছিল কলিকতা অনাতাঁৰ কেন্দ্ৰত আৰু
কমল নাৰায়ণ চৌধুৰীৰ আমন্ত্ৰণ ক্ৰমে পুৰুষোত্তম দাস কলিকতালৈ গৈছিল। প্ৰথমে তেখেতে গীত গাম বুলিয়েই গ'ল, কিন্তু পৰৱৰ্তী সময়ত তেখেতে তাত স্থায়ীভাৱে অসমীয়া আধা ঘণ্টা অনুষ্ঠানৰ পৰিচালনাৰ দায়িত্বভাৰ ল'বলগীয়া হ'ল। কাৰণ এইখিনিত মই এটা কথা ক'ব বিচাৰিম এই কাৰণেই, কাৰণ সেই সময়ত কোনো আমাৰ অসমীয়া অনুষ্ঠান কাৰ্যনিৰ্বাহক বা প্ৰগ্ৰেম এক্সিকিউটিভ বুলি কয় তেনেকুৱা ধৰণৰ পদৰ কোনো মানুহেই নাছিল। আৰু কলিকতা অনাতাঁৰ কেন্দ্ৰত সেই আধা ঘণ্টা সময়ৰ কাৰণে কমল বসু নামৰ এজন কলিকতাৰেই অনুষ্ঠান কাৰ্যনিৰ্বাহক প্ৰগ্ৰেম এক্সিকিউটিভ, তেখেতৰ হাতত দায়িত্বটো আছিলে। তেখেতে তাত ভাগ্যক্ৰমে আমাৰ কমল নাৰায়ণ চৌধুৰীক পাইছিলে। কমল নাৰায়ণ চৌধুৰী সেই সময়ত প্ৰথম অসমীয়া ঘোষক হিচাপেও তেওঁ নিযুক্ত হৈছিল। আৰু তেওঁৰ লগতেই পুৰুষোত্তম দাসক যেতিয়া পালে, পোৱাৰ পিছত কমল বসুক একদম সকাহ পালে আৰু তেওঁ দুইজনকে দায়িত্ব এটা এৰি দিলে যে অসমীয়া আধা ঘণ্টা অনুষ্ঠান তোমালোক দুজনে পৰিচালনা কৰা। হয়, আৰু এই কথাখিনি আমি ইতিমধ্যে প্ৰচাৰ কৰিছো তেখেতৰ কণ্ঠস্বৰত। কিন্তু আমি জানো যে আপুনি এগৰাকী কণ্ঠশিল্পী, আপুনি এগৰাকী সংগীত পৰিচালক। গতিকে আজি আমি যিহেতু অনুষ্ঠান সামৰিব লাগিব, আপোনাৰ কণ্ঠত তেখেতৰ গীতেৰে আমি অনুষ্ঠানটো সামৰিব পাৰিলে ভাল পাম। মই অৱশ্যে তেখেতৰ গীত গাব পৰা কণ্ঠশিল্পী নহয়, কাৰণ তেখেতে যিবোৰ গীত ৰচনা কৰি গৈছে সেয়া তেখেতৰ যথেষ্ট অৰিহণা অসমীয়া সংগীত জগতত দি থৈ গৈছে, যিবোৰ পুৰাব নোৱাৰি। মানে তথাপিও আপুনি যদি গাই শুনায়, তেখেতে মই এতিয়া তেখেতৰ গান বুলি ক'লে তেখেতে বহুত গীতে লিখিছিলে। বীৰেণ ফুকন ছাৰৰ, যি আমাৰ কেন্দ্ৰ সঞ্চালক আছিল, তেখেতৰ এগৰাকী আমাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰথম অৱস্থাৰেই প্ৰগ্ৰেম এক্সিকিউটিভ, পৰৱৰ্তী সময়ত কেন্দ্ৰ সঞ্চালক হৈছিল। তেখেতৰ কণ্ঠটো পুৰুষোত্তম দাসৰ এতিয়া খুব সুন্দৰ গীত আছে, কোন খনিকৰে তিলটি দিলে উঠৰ অলপ তলত, সৃষ্টিৰ সেয়া ৰূপৰ সাগৰ জিলমিল জোনাকত। এই গানটোৰ সম্পৰ্কটো তেখেতৰ জীৱনৰ বহুত কথা আছে। এই গীতটি যদি গাই শুনাই, সেই গীতটিৰে আমি সামৰিব লাগিব। এই গীতটিৰে যদি মই গাবলৈ অৱশ্যে মই হেৰি কৰিব নোৱাৰিম, মানে ইমান সুৰত, কাৰণ বীৰেণ ফুকন ছাৰে গোৱা কণ্ঠ আৰু আমাৰ নিচিনা গায়কে গোৱা কণ্ঠ বহুত কঠিন কাম। ডক্টৰ ভূপেন হাজৰিকাই তেখেতে কথাৰে নহয় বন্ধু কামত পৰিচয়, ইমান সুন্দৰ গান গাই গ'ল। আৰু তেখেতৰ গীতত আৰু এটা মই এই কথা এইখিনিতে সন্নিৱিষ্ট কৰিব খুজিছো ইন্দ্ৰজিৎ, অসমীয়া আধুনিক গীতৰ এটা টাৰ্ণিং পইণ্ট হৈ গৈছিলে। যি সময়ত তেখেতে প্ৰথম অৱস্থাত গীত লিখিছিলে, সেই গীতৰ যিবিলাক কথাৰ এটা আধ্যাত্মিক তাত্বিক তত্ত্বগধুৰ কথা আছিলে, ধৰ্মীয় আছিলে, পৰৱৰ্তী সময়ত তেখেতৰ গীতৰ কথাবিলাকৰ মাজত খুব সুন্দৰ সুন্দৰ কথা আছিল। মালবিকা বৰাই গোৱা তেখেতে এটি গীত, বিপুল বৰুৱাই সুৰাৰ পৰা, তোমাক বিচাৰি পৃথিৱী ভ্ৰমি তথাপি নেপালো দেখা, আজিহে বুজিলো দুচকুৰ আশা, জনমে জনমে কথা। এটা সুন্দৰ গীতিমালিকা আমাৰ গায় গীত। মই যদি কওঁ ৰাতি পুৱাইলৰে, ৰাতি পুৱাইলৰে কুৰুৱাই পাৰে ৰাও, বালিতে বাগৰি কান্দে দুটি বাঘৰ চাও, ৰাতি পুৱাইলৰে, ৰাতি পুৱাইলৰে কুৰুৱাই পাৰে ৰাও, বালিতে বাগৰি কান্দে দুটি বাঘৰ চাও, ৰাতি পুৱাইলৰে। এই এটা গীত পুৰুষোত্তম দাসে ৰচনা কৰা। ধন্যবাদ জনাইছো। আমি অনুষ্ঠান সামৰিব লাগিব, এইখিনি সময় দিয়াৰ বাবে ধন্যবাদ জনাইছো। ধন্যবাদ। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু গীতিকাৰ সুৰকাৰ কণ্ঠশিল্পী পুৰুষোত্তম দাসৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সাধক সুন্দৰৰ এই অনুষ্ঠানটি আজিলৈ ইমানতে সামৰিছো। মোক এই অনুষ্ঠানটি পৰিচালনা কৰাত সহযোগ কৰিলে সাৰংগপাণি ভূঞাই।